নাওপুটা প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱ এচলীয়া টিনৰ চালিৰ তলত গৰমত শিক্ষা গ্ৰহণ ছাত্ৰ ছাত্ৰীৰ বিভাগক জৰুৰীভাৱে শ্ৰেণীকোঠা নিৰ্মাণ কৰাৰ অনুৰোধ যি সময়ত ছাত্ৰ ছাত্ৰীৰ অভাৱত বহু চৰকাৰী বিদ্যালয় বন্ধ হৈছে তেনে সময়ত দৰঙৰ চিপাঝাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নাওপুটা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ অভাৱত অতিৰিক্তভাৱে নিৰ্মাণ কৰা এঢলীয়া টিনৰ চালিৰ তলত গৰমত শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে জানিব পৰা মতে বিদ্যালয়খনত বৰ্তমান ৫৬গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে যদিও বহু বছৰ আগতে নিৰ্মাণ কৰা সৰু বিদ্যালয় গৃহটোত ছাত্ৰ ছাত্ৰী অনুপাতে ঠাই নোহোৱাত বিদ্যালয়ে এঢলীয়া টিনৰ চালিৰে অতিৰিক্তভাৱে তৰ্জা বেৰ দি এটি শ্ৰেণীকোঠা নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবলগীয়া হোৱাত গৰমত কষ্টকৰ হৈ পৰিছে বিদ্যালয়খনত ৪গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক আদৰ্শ তথা গুণগত শিক্ষাদান কৰি অহাত অভিভাৱকসকলে শিক্ষকৰ শিক্ষাদানক লৈ অতিকৈ সন্তুষ্ট যাৰ বাবে অভিভাৱকসকল বিদ্যালয়খনৰ প্ৰতি আকৃষ্ট হৈ প্ৰতি বছৰে দূৰ দূৰণিৰ অন্য শিক্ষানুষ্ঠানৰ পৰা নিজৰ সন্তানক উল্লেখিত বিদ্যালয়খনত নাম ভৰ্তি কৰায় প্ৰতিটো শিক্ষাবৰ্ষতে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাত উন্নত ফলাফলে বিদ্যালয়খনক অনন্য মাত্ৰা প্ৰদান কৰি অহাত অভিভাৱক সমাজ শিক্ষানুষ্ঠানৰ প্ৰতি আকৃষ্ট হোৱা বুলি প্ৰকাশ কিন্তু উন্নত শিক্ষাদান দি অহা নাওপুটা প্ৰাথমিক বিদ্যালয়খনত শ্ৰেণীকোঠাৰ অভাৱত সমস্যাই জৰ্জৰিত কৰি তুলিছে বিভাগে জৰুৰীভাৱে এটা নতুন বিদ্যালয় গৃহ নিৰ্মাণ কৰাৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণত উপকৃত কৰিব বুলি শিক্ষাগুৰুৰ লগতে ৰাইজে আশা প্ৰকাশ কৰিছে চিপাঝাৰৰ পৰা ইন্দ্ৰনীল হকৰ ৰিপৰ্ট AIN লাইভ হয় যিটো সময়ত চৰকাৰী বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈ আছে আৰু যাৰ কাৰণে বিদ্যালয়বিলাক বন্ধ হৈ গৈ আছে কিন্তু সেই সময়তে আমাৰ বিদ্যালয়খনে নাওপুটা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 2024-25 বৰ্ষত 46জন আছিলে 2025-26 বৰ্ষত 50জন হ'ল আৰু 2026-27 বৰ্তমান এই বৰ্ষটোত আমাৰ 56জন ছাত্ৰ ছাত্ৰী আছে কিন্তু তথাপিও আমাৰ স্কুলৰ বিদ্যালয় বিল্ডিঙৰ শোচনীয় অৱস্থা আমাৰ সন্মানীয় ডক্টৰ জয়নাথ শৰ্মাদেৱ যেতিয়া ৰাজমন্ত্ৰী আছিলে সেই সময়তে আমি এটা জৰাজীৰ্ণ এটা ঘৰ এটা পাইছিলোঁ বৰ্তমান 30-40 বছৰ পিছত সেই ঘৰটো জৰাজীৰ্ণ হৈছে আৰু 56জন ছাত্ৰ ছাত্ৰীক পঢ়াব পৰাকৈ কোনো সুবিধা নাই ঘৰটোৰ প্লাষ্টাৰ নাই চিলিং নাই মজিয়া নাই এনে অৱস্থাতো আমি ছাত্ৰ ছাত্ৰীক পঢ়াই আছোঁ আৰু আমাৰ শিক্ষাৰ কাৰণে আমাৰ বিদ্যালয়ৰ শিক্ষাখিনি ভাল কাৰণে আমাৰ ওচৰলৈ ছাত্ৰ ছাত্ৰী আহে কিন্তু আমি ছাত্ৰ ছাত্ৰীক স্থান দিব পৰা নাই বিদ্যালয়ৰ মানে বিল্ডিঙৰ কাৰণে আৰু আমি কি কৰিছোঁ ওচৰতে কাষতে আমি কি কৰিছোঁ তৰ্জা বেৰাৰে আমি ঘৰ বনাই সেনেকৈ ছাত্ৰ ছাত্ৰীক আমি পঢ়াই আছোঁ পাঠদান কৰি আছোঁ গতিকে বিভাগীয় কৰ্তৃপক্ষই আমাৰ বিদ্যালয়খনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এটা বিল্ডিং আমাক যদি দিয়ে অনুমোদন দিয়ে আমি নথৈ আনন্দিত হ'ম ছাত্ৰ ছাত্ৰীখিনি উপকৃত হ'ব আৰু আমি এই দুখীয়া গাঁও অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীক আমি ভাল পাঠদান এটা মূল্যবোধৰ পাঠদান দিবৰ কাৰণে আমি যত্ন কৰিছোঁ তাত যাতে আমাক সকলো পক্ষই যাতে সহযোগিতা কৰে তাকে আহ্বান জনাই মই মোৰ বক্তব্য কিমান আছে ছাত্ৰ এতিয়া 56 আছে শিক্ষক কেইজন আছে আমি 4জন আছোঁ হয় শিক্ষকৰ সমস্যাটো নাই জানিব শিক্ষকৰ সমস্যা বৰ্তমান আমি নাই বুলি ক'ব লাগিব থকাৰ পঢ়াৰ পৰিৱেশ হয় বৰ্তমান বহাৰ পৰিৱেশ একেবাৰেই নাই আৰু আমি একদম ঠেক ঠাইত 50টা জেগাত আমি ছাত্ৰ ছাত্ৰীক বহাই আছোঁ গতিকে এটা বিল্ডিঙৰ অতি দৰকাৰ হৈছে একদম খুব সোনকালে আমাক এটা বিল্ডিঙৰ দৰকাৰ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996